Hey guys, welcome back to my channel World of Knowledge. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ বাবে বিজ্ঞানৰ অৱদানৰ ওপৰত এখন ৰচনা লৈ আহিছোঁ। এই ৰচনাখনো Hslc এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। সো আই হোপ কি এই ভিডিওটো আপোনালোকৰ বাবে হেল্পফুল হ'ব আৰু আপোনালোকে এই ভিডিওটো ভাল পাব। সো যদি ভিডিওটো ভাল পায়, লাইক, কমেন্ট, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব। সো লেটস ষ্টাৰ্ট। বিজ্ঞানৰ অৱদান দৈনন্দিন জীৱনত বিজ্ঞান আৰম্ভণি বৰ্তমান যুগটোক বহুতে বিভিন্ন ধৰণে নামকৰণ কৰিছে। কোনোৱে বিজ্ঞানৰ যুগ, কোনোৱে যান্ত্ৰিক যুগ, আকৌ কোনোৱে প্লাষ্টিক যুগ। প্ৰকৃততে যি নামকৰণে নকৰক কিয়, ইয়াৰ মূলতে হ'ল বিজ্ঞান। বিজ্ঞানে বৰ্তমান মানৱ জীৱন তথা সভ্যতাৰ সকলো স্তৰতে এনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে যে বিশ্বৰ কোনো মানুহে, কোনো দেশে, কোনো জাতিয়ে ইয়াক এটা মুহূৰ্ত এৰাই চলিব নোৱাৰে। গতিকে মানৱ সমাজ তথা মানৱ সভ্যতাই বিজ্ঞানৰ অৱদান অপৰিসীম আৰু অতি আশ্চৰ্যজনক। বিজ্ঞানৰ অৱদানসমূহ মানুহৰ এটি সহজাত প্ৰবৃত্তি হ'ল মানুহ বৰ্তমান যি অৱস্থাত আছে তাতকৈ উন্নত অৱস্থাৰ চিন্তা কৰে। যি জানিছে তাতকৈ অধিক জানিব বিচাৰে, যি পাইছে তাতে সন্তুষ্ট নাথাকি আৰু অধিক পাবলৈ বিচাৰে। এই প্ৰবৃত্তি আৰু অনুসন্ধিৎসু মনেই মানুহক লৈ গৈছে বিজ্ঞানৰ ফালে, নতুন আৱিষ্কাৰৰ ফালে। বিজ্ঞানে প্ৰাচীন ভাৱধাৰা, ৰীতি-নীতি, হাৱা কাৰ্য পদ্ধতিৰ আমূল পৰিৱৰ্তন সাধন কৰিছে। বিজ্ঞানে সকলো মানুহক উন্নতিৰ পথত আগুৱাই নিছে। আগতে মানুহৰ ব্যৱহাৰ্য অস্ত্ৰ আছিল শিল, বাঁহ, কাঠ আদি। বিজ্ঞানৰ জৰিয়তে পিছত লো আৰু নানা ধাতুৰ আধুনিক অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰি ল'বলৈ শিকিলে। গছৰ খুৰুং, গুহা, হাবি-জংঘলত থকা মানুহে প্ৰথমে কাঠ বা বননিৰে সজা ঘৰত, তাৰ পাছত আধুনিক ধৰণেৰে সজা কাঠ বা খেৰ, টিন, পাত আদিৰ তাৰ পাছত বৰ্তমান পকা ঘৰ সাজি থাকিবলৈ ল'লে। এই সকলো ক্ৰমোন্নতি বিজ্ঞানৰে সুফল। অতি প্ৰাচীন কালতো মানুহে কাপোৰে পিন্ধিব নাজানিছিল। পিছত লাজ আৰু জাৰৰ পৰা ৰক্ষা পাবলৈ কপাহ আদি আঁহজাতীয় বস্তুৰ পৰা হাতেৰে সূতা কাটি হাতেৰেই কাপোৰ বৈ লৈছিল। আজি বিজ্ঞানে নানান যন্ত্ৰ আৱিষ্কাৰ কৰি অত্যাধুনিক পোছাক পাতি তৈয়াৰ কৰাৰ সুবিধা কৰি দিছে। অন্যান্য প্ৰয়োজনীয় আহিলা পাতি, বাচন বৰ্তনসমূহো বিজ্ঞানে আৱিষ্কাৰ কৰা যন্ত্ৰপাতিৰে তৈয়াৰ কৰিব পৰা হ'ল। বিজ্ঞান পদ্ধতিৰে তৃপ্তিদায়ক খাদ্যাদি তৈয়াৰ কৰাৰ উপৰিও বহুদিনলৈ সংৰক্ষণো কৰিব পৰা হ'ল। বিজুলী বিজ্ঞানৰ এক চমকপ্ৰদ আৰু অতি প্ৰয়োজনীয় আৱিষ্কাৰ। খেতিৰ সা-সঁজুলি, ৰাসায়নিক সাৰ, খেতিৰ আধুনিক পদ্ধতি আদি বিজ্ঞানৰে অৱদান। বৈজ্ঞানিক পদ্ধতিৰে জলসিঞ্চনৰো ব্যৱস্থা কৰা হৈছে। বিজ্ঞানৰ ফলত মানুহ অধিক বিলাসী হৈ পৰিছে। সেয়ে প্ৰাকৃতিক প্ৰসাধন সামগ্ৰীৰ বাহিৰেও আজি বিজ্ঞানে নানা কৃত্ৰিম প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰিছে। শিক্ষাৰ বিভিন্ন সামগ্ৰী, কাগজ, কলম, অন্যান্য যন্ত্ৰপাতি, আচবাব, কাৰিকৰী আৰু চিকিৎসাৰ সামান্যতমৰ পৰা আধুনিকতম যন্ত্ৰপাতি, সা-সৰঞ্জাম, ৰোগ নিৰ্ণয় পদ্ধতি, ঔষধ পাতি আদি একমাত্ৰ বিজ্ঞানৰে মহৎ অৱদান। মিনিটে মিনিটে দেশ-বিদেশৰ খা-খবৰ পোৱা মোবাইল ফোন, ডাক ব্যৱস্থা, ফেক্স আদি বিজ্ঞানৰ অভূতপূৰ্ব আৱিষ্কাৰ। ছপা যন্ত্ৰ, কম্পিউটাৰ, দূৰদৰ্শন, ৰেডিঅ', ভিডিঅ', VCR, টেপ আদিও বিজ্ঞানৰে উপকাৰ। বিজ্ঞানে আজি গোটেই বিশ্বকে সৰু কৰি পেলাইছে। বিজ্ঞানৰ জৰিয়তে সকলো দিশতে নতুন নতুন আৱিষ্কাৰ হ'ল। বিজ্ঞানৰ আৱিষ্কাৰসমূহে মানৱ জীৱনলৈ আশ্চৰ্যজনকভাৱে সুখ আৰু স্বাচ্ছন্দ্য কঢ়িয়াই আনিলে। আধুনিক যাতায়াত ব্যৱস্থাই দূৰ-দূৰণিৰ ঠাইতো তৎমুহূৰ্ততে উপস্থিত হোৱাৰ সুবিধা কৰি দিছে। আনকি উৰি গৈ গ্ৰহ নক্ষত্ৰৰ বুকুতো নামিব পৰা কৰি তুলিছে। বিজ্ঞানৰ জৰিয়তে বিজ্ঞানীসকলে নতুন নতুন তথ্য আৱিষ্কাৰ কৰি মানৱ সভ্যতালৈ বিশেষ বৰঙণি আগবঢ়াইছে। সমাজত অতীতৰে পৰা চলি থকা কিছুমান অন্ধবিশ্বাসো বিজ্ঞানৰ প্ৰভাৱতে আঁতৰ হৈছে। সমাজৰ সকলো পৰ্যায়ৰ লোকৰ মাজত এক আধুনিক আৰু উন্নত চিন্তাধাৰাৰ মানসিকতা গঢ় লৈ উঠাত একমাত্ৰ বিজ্ঞানে সহায় কৰিছে। বিজ্ঞানে সকলো দিশতে আমাৰ উপকাৰ সাধন কৰি আছে। অপকাৰ
বিজ্ঞানে মানৱ সমাজলৈ সুখ আৰু স্বাচ্ছন্দ্য কঢ়িয়াই আনিছে যদিও অপ্ৰয়োগৰ ফলত মানৱ সমাজৰ অপকাৰো হৈছে বিজ্ঞানৰ দ্বাৰা আৱিষ্কৃত বিস্ফোৰক সামগ্ৰী আৰু মৰণাস্ত্ৰসমূহৰ কাৰণে মানুহ হৈ পৰিছে দানৱীয় প্ৰকৃতিৰ ইয়াৰ ফলতেই যুদ্ধ বিগ্ৰহৰ সূচনা হৈ পৰিছে আৰু হাজাৰ হাজাৰ নিৰীহ লোকৰ মৃত্যু হ'ব লাগিছে এইসমূহ আৱিষ্কাৰ মানুহৰ মহৎ কামত নিয়োজিত কৰিব পাৰিলে এনে অপকাৰৰ পৰা মানৱ সমাজ ৰক্ষা পৰিব সামৰণি বৰ্তমান বিজ্ঞানমুখী চিন্তাধাৰাৰ প্ৰয়োজন হৈ পৰিছে বিজ্ঞান নাজানিলে আজিৰ যুগত চলিবই নোৱাৰি বিজ্ঞানক জীৱনমুখী আৰু জীৱনক বিজ্ঞানমুখী কৰি তুলিব পাৰিলেহে বিজ্ঞানৰ অৱদানসমূহ উপলব্ধি কৰিব পৰা যায় এইটো আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ ধন্যবাদ